ঠিক আছে, আপোনালোকে দেখিলে 5টা গাহৰি মই ইতিমধ্যে খুব হ'লে 45 মিনিটৰ ভিতৰতে 5টা গাহৰি খাচী কৰি আজৰি হৈ গ'লো। এতিয়া দেখিলে এই খাচী কৰিছোঁ লগে লগে কেনেকৈ জাপ মাৰি আছে, এতিয়া সম্পূৰ্ণ ষ্ট্ৰঙে হৈ থাকে মানে। কেইদিনমান বিৰতিৰ পিছত আৰু উভতি আহিলোঁ মোৰ নিজৰ কামত। এতিয়া নিজৰ কামবিলাক ধৰিব লাগে, নহ'লেনো কেনেকৈ হ'ব নহয় জানো। আহিলোঁ আকৌ এবাৰ, যিহেতুকে গাহৰিৰ লগত সংস্পৰ্শত থকা মানুহ, গাহৰি গাঁৱৰে ওচৰৰ ঘৰ এখনত গাহৰি খাচী কৰিবৰ কাৰণে মাতিলে। আগে পিছে মই এনেকুৱা কাম কৰি আছিলোঁ, ফোন কৰি আছিলে আহিব পৰা নাছিলোঁ। আজি আকৌ ইয়াতে 4টা গাহৰি পোৱালি খাচী কৰিবৰ কাৰণে মাতিলে, তো সিহঁতক মানে খাচী কৰিব লাগে। এইটো চাওক, এনেকুৱা 4টা পোৱালি আছে, এইবিলাক লোকেল ক্ৰছ হয়। তো এইকেইটাক খাচী কৰিবৰ কাৰণে মাতিলে যেতিয়া মই আহি পেলাই কৰি থৈ যাওঁ। এতিয়া গাঁৱতো বহুত খাচী কৰা মানুহ আছে, কিন্তু বৈজ্ঞানিক ভিত্তিত যোনজনে খাচী কৰাৰ ক্ষেত্ৰত মানে বহুত চেফটি হয়। তো আপোনালোকে পৰাপক্ষত বৈজ্ঞানিক ভিত্তিত খাচী কৰাবলৈ চেষ্টা কৰিব, তেতিয়া গাহৰিটোৰ কোনো ধৰণৰ অনিষ্ট নহয়। এইকেইটা গাহৰিৰ ওজন কমচে কম 7-8 কিলো হ'ব। 7-8 কিলো হ'ব। এনেকে 4টা আছে, চাই লওক। এই 4টা বেলেগ, চবকেইটা বেলেগ বেলেগ ঘৰৰ পৰা লৈ আহিছে। এইটো এটা আছে। এইটো আমাৰ জনজাতীয় মানুহৰ ঘৰত, প্ৰত্যেকৰে ঘৰত গাহৰি থাকেই দিয়কচোন বাৰু। এতিয়া আমি গাহৰি নোপোহিলে আমাৰ যোনবিলাক খোৱাৰ পিছত যোনবিলাক মানে অৱশিষ্ট ৰৈ যায়, এইবিলাক কিহত ব্যৱহাৰ কৰিম। তো এইবিলাকে খুৱাই মেলি আৰ্থিকভাৱে অলপ উন্নত হ'বলৈ আমাৰ মানে চেষ্টা কৰে অকণমান। এইফালে আহা, মই দেখাই আছোঁ। এইটো হ'ব। ইয়াত নহয়, এনেকা ধৰিব। দেখুৱাই দিয়া। টেবুল হ'ব লাগে, তেতিয়া ধুনীয়াকে এইটো হৈ গৈছে, আৰু এতিয়া 3টা আছে। 1 নম্বৰ এইটো 2 নম্বৰ। এৰি দিম নে পুৰা? পুৰাই যাব, এইটো বন্ধ হৈ যাব। যাবগৈ দে, অলপ ৰ'ব দে। ঘৰ যাওঁগৈ। যাব দে, হ'ব হ'ব। এইটো 3 নম্বৰ, 2টা হৈ গ'ল। এতিয়া কৈ 3 নম্বৰ। এইটো ফেচবুক, ইউটিউবৰ কিছুমান গাইডলাইন থাকে, যোনটো গাইডলাইনত আপোনালোকক আমি ৰঙাত তেজ দেখুৱাব নোৱাৰোঁ। এইটো পতা আছে, সেইকাৰণে আপোনালোক পুৰা কাটা চিঙাবিলাক দেখাবলৈ পৰা নাই। এইটো 3 নম্বৰটো হ'ব। সিহঁতকেইটাতো আমাৰ কেইটাৰ লগত একেই। এই জোহৰটো হেৰি হ'ব দিয়া, চবচে ডাঙৰ সি, কিন্তু সিহে চবচে সৰু। বেজি মাৰা হ'ল ন? তুমি এনেকে ধৰি লৈছা। এইটো হাতত জোৰ দি দিবা, হ'ল। আৰামত গুচি যাব, হাল্লা গোল্লা নকৰাকে।
এতিয়া আপোনালোকক এইটো দেখুৱাই আছে, এইটো এটা 10-12 কেজি পোৱালি হয়। ইয়াৰ মানে কি হৈ আছে আপোনাৰ, সাধাৰণতে প্ৰত্যেকটো গাহৰি আপোনাৰ দুটাকে নিবানে থাকে আপোনালোকে জানে, কিন্তু ইয়াৰে ভুলবশতঃ কিবা কাৰণে ইয়াতে একনীয়া হৈছে। আপোনালোকে চাব পাৰে ইয়াতে গাহৰিটো এটা মাত্ৰ ইয়াৰ ডিম আছে। এইবিলাক গাহৰি অলপ দিগদাৰী হয় কৰিবৰ কাৰণে, তথাপিও অলপ ৰিস্ক লৈ পেলাই কৰি দিওঁ। চেহেৰাটো ভাল হৈছে, কিজানি খাচী কৰি দিয়াৰ পিছত অকণমান স্বাস্থ্যটো ভাল হ'ব পাৰে। আগতে কৰিব লাগিছিল এনেকুৱা গাহৰি, সদায় আগত কৰিব একনীয়া বিলাক, অলপ পিছত কৰি দিছে ইয়াক। শুৱাই দিয়া মানে সেইটো বেজিটো কাৰণে। এইটো 4 নম্বৰটো। উল্টাই দিয়া, এইফালে দিয়া। ইহঁতক বিষৰ আৰু এন্টিবায়টিকৰ দি দিছো, যাতে কষ্ট নাপায় গাহৰিটোৱে। ঠাণ্ডাৰ দিনত বহুত দিগদাৰে হয় গাহৰি খাচী কৰিব, বহুত বিষত থাকিব লাগে, সেইকাৰণে সিহঁতক ধুনীয়াকে বৈজ্ঞানিক ভিত্তিত বেজীবিলাক দি আছো। প্ৰথমত কুৱাকাটাহে ডাঙৰ আছিল। ঠাণ্ডা হৈ থাকিব, এই হাতটোৱে বেছি, এই হাতটো উঠাব খালি, মানে খালি কিবা দিব নালাগে, দিবই নালাগে। তোমালোকৰ 10-12 কিলো ওজনটো হৈ যাব ইয়াৰ লাইফ ৱেইটটো, কিন্তু ইয়াৰ স্বাস্থ্যটো ভাল হলেও এইটো মানে একনীয়া হয়। কিছুমান গাহৰি একনীয়া হলেও ভাল হয়। এইবিলাক মানে আমাৰ ইনব্ৰিডিঙৰ ক্ষেত্ৰত এইবিলাক হয়। ইনব্ৰিডিং কাক কয় মই আপোনালোকক অলপ কৈ দিওঁ হা। ইনব্ৰিডিং মানে কি, এটা মাক বাপেকৰ মানে এজনী মাকৰ যেনিবা 8টাই পোৱালি দিলে, তাৰ পৰাই আমি যেনিবা পাঠা ৰাখিলো আৰু তাৰ পৰাই পাঠি ৰাখিলো, তে সিহঁতক দুটাক যেতিয়া ক্ৰছ কৰাও সেইটোক ইনব্ৰিডিং বুলি কয়। তেনেকুৱা ধৰণৰ গাহৰিক যেতিয়া আমি ক্ৰছ কৰাও, সাধাৰণতে এনেকুৱা ধৰণৰ কোৱালিটিৰ প্ৰডাক্ট ওলাই মানে। একেটা মাকৰে বা একেটা সঁচৰে পৰা ক্ৰছ কৰাব নালাগে। সাধাৰণতে বহুত দূৰৰ পৰা পাঠাবিলাক আনিব লাগে। এইটো কম ন, এবাৰ নৱজিত কৰিছো, গোটেই ইমান খিনি পেটৰ বাহিৰত ওলাই লৈ তাৰপিছত কৰিছো, বহুত ভিতৰত থাকে। এইটোতো বহুত ভাল, ওপৰতে আছে। ইমান ডাঙৰ টেমুৰা হৈ থাকে যে কিছুমান একো দেখা নাই, এইটো নাই। বৰষুণ সেইটো বোলে নহয়, কিছুমান নোলায়। এৰি দিয়া, তেজপুৰ চলোৱা নাই ইয়াৰ, টেনচন নাই। ঠিক আছে, আপোনালোকে দেখিলে 5টা গাহৰি মই ইতিমধ্যে খুব হলে 45 মিনিটৰ ভিতৰতে 5টা গাহৰি খাচী কৰি আজৰি হৈ গলো। এতিয়া দেখিলে এই খাচী কৰিছো লগে লগে কেনেকে জাপ মাৰি আছে, সম্পূৰ্ণ ষ্ট্ৰঙে হৈ থাকে মানে। হ'ব ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। ঠিক আছে, বাই আজিলৈ।